Hello my dear friends. আপোনালোকক নুৰুল আলম নাজু ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি বিষয়বস্তু ডিএলএড এন্ট্ৰেন্স এক্সাম আৰু বিএড এন্ট্ৰেন্স এক্সামৰ বাবে সাধাৰণ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান মানে জেনেৰেল সায়েন্স আৰু ইভিএছৰ অতি দৰকাৰী 60টা প্ৰশ্ন আগবঢ়োৱা হৈছে। প্ৰতিটো প্ৰশ্ন খুবই গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব। আপোনালোকে নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। আহকচোন আৰু প্ৰশ্নোত্তৰখিনি বিধানকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে which mirror is used as a rear view in vehicles? যানবাহনৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়? ইয়াত বিকল্প দি আছে সমতল দাপোন, উত্তল দাপোন, অৱতল দাপোন, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে গাড়ীৰ পিছফালে চাবৰ কাৰণে উত্তল দাপোন বা কনভেক্স মিৰৰ ব্যৱহাৰ কৰা হয়। A normal eye can see objects clearly beyond a distance of সাধাৰণ চকু এটাৰে কিমান দূৰত্বৰ বস্তু স্পষ্টকৈ দেখা পায়? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 25 সেন্টিমিটাৰ। What is the scientific name of human? মানুহৰ বৈজ্ঞানিক নাম কি? ইয়াত বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হোমো সেপিয়েন্স। অপচন সি শুদ্ধ উত্তৰ। বাকি কেইটানো কি বুজাবাৰ জানি লওঁ। আমৰ বৈজ্ঞানিক নাম হৈছে মেঞ্জিফেৰা ইণ্ডিকা, আলুৰ বৈজ্ঞানিক নাম হৈছে সোলানাম টিউবাৰছাম আৰু চাহ গছৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া সিনেসিস। পৰৱৰ্তী প্ৰশ্ন What is the chemical symbol of chalk pencil? chalk pencilৰ ৰাসায়নিক সংকেত কি? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প অপচন সি CaCO3 এয়া হৈছে স্কুলত আমি যে ব্যৱহাৰ কৰোঁ chalk pencil সেই chalk pencilৰ ৰাসায়নিক সংকেত। Chalk is made up of calcium carbonate. It is the same compound which makes up the marble. Calcium carbonate's molecular formula is CaCO3. C6H12O6 এই আসলে গ্লুকোজৰ ৰাসায়নিক সংকেত হয় আৰু CH4 ই মিথেনৰ ৰাসায়নিক সংকেত হয় আৰু NaCl সোডিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত হয়। BCG vaccine is used for the prevention of BCG কোনবিধ বেমাৰ প্ৰতিৰোধৰ বাবে BCG ভ্যাকচিন দিয়া হয়? ডেংগু, মহামাৰী, টাইফয়েড, যক্ষ্মা। শুদ্ধ উত্তৰ হৈছে যক্ষ্মা বা টিউবাৰকুলোসিস। BCG সম্পূৰ্ণ হৈছে বেচিলাস কালমেটেগোৰিন। Name the scientist who discovered polio vaccine. polio vaccine আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প জন সল্ক। অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ। Which device is primarily used to listen to the sounds generated internally our heart, lungs and intestinal tracts? আমাৰ হৃদযন্ত্ৰ, হাঁওফাঁওৰ আদিৰ শব্দ শুনিবলৈ কোনবিধ সঁজুলি ব্যৱহাৰ কৰে? ইয়াত বাৰু ছবি দেখাই পাইছে ষ্টেথোস্কোপ, ক্ৰনোমিটাৰ, বাইনকুলাৰ, অডিঅ'ফোন। শুদ্ধ উত্তৰ অপচন এ ষ্টেথোস্কোপ। Animals that feed on green plants are known as সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা প্ৰাণীক কি বুলি জনা যায়? অমনিভোৰাছ, কাৰ্নিভোৰাছ, কেনিবেলছ এণ্ড হাৰ্বিভোৰাছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে যিখিনি সেউজীয়া গছৰ ওপৰত জীয়াই থাকে সেইবিলাকক হাৰ্বিভোৰাছ বুলি কোৱা হয়। তৃণভোজী প্ৰাণী অসমীয়াত ক'লে অমনিভোৰাছ মানে হৈছে সৰ্বভোজী যেনেকৈ মানুহ, মাংসভোজী মানে কাৰ্নিভোৰাছ যেনেকৈ বাঘ, সিংহ এইবিলাক হৈছে মাংসভোজী প্ৰাণী আৰু কেনিবেলছ মানে স্বগোত্ৰভোজী আৰু হাৰ্বিভোৰাছ মানে হৈছে অসমীয়া শব্দ তৃণভোজী যেনেকৈ গৰু, মহ, ছাগলী, গড়, হাতী এইবিলাক তৃণভোজী প্ৰাণী হয়। What is the SI unit of wavelength? তৰংগ দৈৰ্ঘ্যৰ SI একক কি? কেণ্ডেলা, কেলভিন, এম্পিয়াৰ, মিটাৰ। শুদ্ধ উত্তৰ হৈছে মিটাৰ। গ্লুকোমা is a disease of গ্লুকোমা বেমাৰ কিহৰ লগত জড়িত? কাণ, ডিঙি, হাঁওফাঁও, চকু। গ্লুকোমা আচলতে চকু এই বেমাৰ লগত জড়িত। The blood vessel that carry blood from the heart to various parts of the body are called যিবোৰ ৰক্তনলিকাই হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ তেজ কঢ়িয়াই নিয়ে সেইবোৰক কি বোলে? কৈশিক নলিকা, ফ্লুৱেম, ধমনী আৰু হীৰা। শুদ্ধ উত্তৰ হ'ব ধমনী। আৰ্টাৰিজ। অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। The material through which objects can be seen but not clearly are known as যি পদাৰ্থৰ মাজেৰে কোনো বস্তু দেখা যায় কিন্তু স্পষ্টকৈ নহয় তেনে পদাৰ্থক কি বুলি জনা যায়? অস্বচ্ছ যেনেকৈ কাঠ অস্বচ্ছ হয়,
ট্ৰান্সপাৰেণ্ট মানে স্বচ্ছ যেনেকৈ আমি কাছৰ কথা ক'ম ট্ৰান্সলুকেণ্ট মানে ইখত স্বচ্ছ এইটো আচলতে শুদ্ধ উত্তৰ এই প্ৰশ্নৰ যিটো দি আছে যি পদাৰ্থৰ মাজেৰে কোনো বস্তু দেখা যায় কিন্তু স্পষ্টকৈ নহয় তেনে পদাৰ্থক কি বুলি কোৱা হয় ইখত স্বচ্ছ বা ট্ৰান্সলুকেণ্ট যেনেকৈ প্লাষ্টিক থিন शीट waxed paper বেকিং পেপাৰ বা বাটাৰ পেপাৰ এটসেট্ৰা এইবিলাক কি হয় ট্ৰান্সলুকেণ্ট বুলি কোৱা হয় বা ইখত স্বচ্ছ Which branch of study deals with the history of which on earth as based on fossils অধ্যয়নৰ কোনটো শাখাই জীৱাশ্মৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ জীৱৰ ক্ৰমবিকাশৰ বিষয়বস্তু সামৰি লয় ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব পেলিয়েন্টলজি Which planet of the solar system is known as blue planet সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায় বিকল্প দিয়া আছে শুক্ৰ মঙ্গল নেপচুন পৃথিৱী শুদ্ধ উত্তৰ হৈছে পৃথিৱী আমি বসবাস কৰা পৃথিৱীখনক ব্লু প্লেনেট নীলা গ্ৰহ নামেৰে জনা যায় অন্যান্য কোন গ্ৰহ কি নামেৰে জনা যায় এই সম্পৰ্কে আৰু কেইটামান অতিৰিক্ত তথ্য জানি লওঁ লাৰ্জেষ্ট প্লেনেট সৌৰজগতৰ বৃহত্তম গ্ৰহ হৈছে জুপিটাৰ লাৰ্জেষ্ট স্যাটেলাইট গেনিমেড জুপিটাৰৰ হয় ব্লু প্লেনেট আমাক যেটো প্ৰশ্ন দি আছিল আৰ্থ গ্ৰীন প্লেনেট হেউজিয়া গ্ৰহ বুলি ক'লে ইউৰেনাছক বুজায় ব্ৰাইটেষ্ট প্লেনেট উজ্জ্বলতম গ্ৰহ হলে ভেনাছ বা শুক্ৰ গ্ৰহ কোল্ডেষ্ট প্লেনেট ইউৰেনাছ ব্ৰাইটেষ্ট ষ্টাৰ আউটসাইড দ্য সোলাৰ সিস্টেম সিৰিয়াছ এক ডগ ষ্টাৰ নামেৰে জনা যায় নিয়াৰেষ্ট ষ্টাৰ অফ দ্য সোলাৰ সিস্টেম প্ৰক্সিমা সেঞ্চুৰি ইভিনিং সন্ধ্যা তৰা বা পুৱতি তৰা ইভিনিং বা অৰ মৰ্নিং ষ্টাৰ এটো কি বুলি কোৱা হয় ভেনাছ Farthest planet from the sun সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন ইভিনিং ষ্টাৰ সন্ধ্যা তৰা বুলি ভেনাছক কোৱা হয় হটেষ্ট প্লেনেট আটাইতকৈ উষ্ণতম গ্ৰহ হেতু হৈছে ভিনাছ ডেন্সেষ্ট প্লেনেট আৰ্থ নিয়াৰেষ্ট প্লেনেট টু দ্য আৰ্থ পৃথিৱীৰ একেবাৰে ওচৰত থকা গ্ৰহটো হৈছে ভিনাছ বা শুক্ৰ গ্ৰহ নিয়াৰেষ্ট প্লেনেট টু দ্য সান স্মলেষ্ট প্লেনেট সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ বা সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ হৈছে মাৰ্কিউৰি বা বুধ গ্ৰহ ৰেড প্লেনেট ৰঙা গ্ৰহ বুলি ক'লে মঙ্গল গ্ৰহক বুজায় নিয়াৰেষ্ট ষ্টাৰ টু দ্য সোলাৰ সিস্টেম সৌৰজগতৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ হৈছে প্ৰক্সিমা সেঞ্চুৰি The gas used in refrigerator to cool water is ফ্ৰিজৰ পানী ঠাণ্ডা ৰাখিবলৈ ব্যৱহাৰ কৰা গেছবিধৰ নাম কি মিথেন নাইট্ৰজেন এমোনিয়া আৰ্গন শুদ্ধ উত্তৰ হৈছে এমোনিয়া The lowermost layer of atmosphere is বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ট্ৰপোস্ফিয়াৰ এই প্ৰশ্ন বহুত বেছিকৈ দিয়ে Name the process by which green plants make their food using sunlight সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া কি নামেৰে জনা যায় শ্বসন হালক সংশ্লেষণ পৰিবহন পৰাগযোগ শুদ্ধ উত্তৰ হৈছে হালক সংশ্লেষণ বা ইংৰাজীত ফটোসিনথেসিস বুলি কোৱা হয় The chemical name of common salt is সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি ইয়াক কোৱা হয় সোডিয়াম ক্লোৰাইড অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ ইয়াৰ ৰাসায়নিক চিহ্ন হৈছে NaCl What is the blood bank of human body is called মানৱ দেহৰ কোনটো অংগক ৰক্ত ভঁৰাল বা ব্লাড বেংক বুলি কোৱা হয় যকৃত হৃদযন্ত্ৰ প্লীহা আৰু হাওঁফাওঁ শুদ্ধ উত্তৰ হৈছে স্প্লিন বা প্লীহাক মানৱ দেহৰ ৰক্ত ভঁৰাল বুলি জনা যায় Spleen is called the blood bank of our body because it holds the reserve of blood in case of hemorrhagic shock Name the device used to measure the human blood pressure মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰৰ নাম কি আপুনি ছবিত দেখাই পাইছে ইয়াক কি বুলি কোৱা হয় স্পিগমোমেনোমিটাৰ অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ Question number 22 The study of flower is known as ফুলৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হয় এন্টোমোলজি এন্থোলজি হিষ্টোলজি এন্ড কাৰ্টোগ্ৰাফি ইয়াৰ শুদ্ধ উত্তৰ হৈছে এন্থোলজি অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ Which of the following organ gets affected if someone is suffering from jaundice jaundice ৰোগ হলে দেহৰ কোন অংগ আক্ৰান্ত হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব লিভাৰ যকৃত Which of the following gas doesn't belong to the noble gas নিম্নলিখিত কোনটো সম্ভ্ৰান্ত গেছৰ অন্তৰ্গত নহয় কাৰ্বন হিলিয়াম ৰেডন এণ্ড ক্ৰিপ্টন শুদ্ধ উত্তৰ হৈছে
ইয়ে চাওক যে এইখিনি হৈছে আমাৰ নবল গেছৰ অন্তৰ্গত হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এণ্ড অৰ্গানেছন গতিকে আমি দেখা পাইছোঁ ইয়াতে আমাৰ হিলিয়ামটো আছে তাৰপিছত আমাৰ কি আছে ৰেডনো আছে ক্ৰিপ্টন আছে তাৰ মানে আমাৰ কি হ'ব কাৰ্বন সম্ভ্ৰান্ত গেছৰ অন্তৰ্গত নহয় পৰৱৰ্তী প্ৰশ্ন ভিটামিন B1 deficiency leads to vitamin B1 deficiency মানে ভিটামিন B1 এর অভাবত কি বেমাৰ হয় বেৰিবেৰি স্কাৰ্বি পেলেগ্ৰা এণ্ড ৰিকেটছ উত্তৰ হ'ব বেৰিবেৰি ওজন লেয়াৰ অফ স্ট্ৰেটোস্ফিয়াৰ protects us from ওজন স্তৰে আমাক কিহৰ পৰা সুৰক্ষা দিয়ে এটো হৈছে UV rays বা অতি বেঙুনীয়া ৰশ্মি ultraviolet rays which is the largest organ in the human body মানৱ দেহৰ সবাতোকৈ ডাঙৰ অংগৰ নাম কি উত্তৰ হৈছে ছাল স্কিন what do we mean by the term fauna fauna শব্দটোৰ নিম্নলিখিত কাক বুজোৱা হয় animal kingdom plant kingdom both of the above none of the above এর উত্তৰ হৈছে fauna শব্দৰ দ্বাৰা আসলতে animal kingdom আৰু flora শব্দৰ দ্বাৰা উদ্ভিদ plant kingdom বুজোৱা হয় how many pairs of chromosomes are there in the human body How many pairs of chromosomes are there in a human body? মানৱ দেহত কিমান জোৰ ক্ৰমোজম থাকে 23 জোৰ আৰু এনে সংখ্যাত কলে 46 টা How many types of teeth are there in humans? মানৱ দেহত কিমান প্ৰকাৰৰ দাঁত থাকে 4 3 2 6 উত্তৰ 4 হেগেটা হৈছে কৃন্তক দাঁত থাকে 8 টা ছেদক 4 টা পুৰোপেশক 8 টা আৰু পেশক হৈছে 12 টা Which compound is mainly used in hand sanitizer? Hand sanitizer মূলত কি ব্যবহার করা হয় অ্যালকোহল অ্যাসিটিক অ্যাসিড ক্লোরোফর্ম ফেনোলিক্স উত্তর হবে অ্যালকোহল Which of the following acids is used in automobile batteries? গাড়ির ব্যাটারিতে কি অ্যাসিড ব্যবহার করা হয় নাইট্রিক অ্যাসিটিক সালফিউরিক অ্যাসিড হাইড্রোক্লোরিক অ্যাসিড উত্তর সালফিউরিক অ্যাসিড What is the normal temperature of human body? মানৱ দেহৰ সাধাৰণ উষ্ণতা কিমান থাকে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 37 ডিগ্ৰী সেন্টিগ্ৰেড। অপশন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু ইয়াক ফাৰেনহাইটত ক'লে কি হয় 98.6 ডিগ্ৰী ফাৰেনহাইট। Dialysis is used for dialysis নিম্নলিখিত কিহৰ লগত জড়িত? Heart failure, brain disease, kidney failure None of these ওপৰৰ বিকল্প মোৰ শুদ্ধ বিকল্প হৈছে কিডনি ফেইলিয়ৰ বৃক্ক বিকল হলে তেতে ডায়ালিসিস কৰা হয় Who invented World Wide Web আমি যদি ইন্টারনেটৰ কিবা ব্যৱহাৰ কৰো তাৰ আগত কি থাকে www. তাৰ পিছতে বাকিখিনি এড্ৰেছটো লিখা থাকে যেনেকৈ আমি YouTube ইউজ কৰিছো www.youtube.com এই যেটো www. মানে ইয়াক কোনে আৱিষ্কাৰ কৰিছিল ইয়াত যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হ'ব টিম বাৰ্নাৰ্ডছ-লি অপশন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ World Wide Web W3 or the web is a system of interconnected public web pages accessible through the internet Name the first scientist from India to receive Nobel Prize বিজ্ঞানৰ যিকোনো শাখাত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় বিজ্ঞানীজনৰ নাম কি Dr. Bikram Sarabhai, Dr. APJ Abdul Kalam, Dr. Hargobind Khurana, Dr. C.V. Raman এই চাৰিজন ব্যক্তিৰ ভিতৰত দুজনে নোবেল বঁটা লাভ কৰিছিল তাৰ এজন হৈছে ডক্টৰ C.V. Raman, ডক্টৰ হৰগোবিন্দ খুৰানা বাকি দুজনে লাভ কৰা নাই ইয়াৰে প্ৰথম গৰাকী ব্যক্তি ডক্টৰ C.V. Raman তেখেত হৈছে বিজ্ঞানৰ যিকোনো শাখাত নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় আৰু তেখেতে ফিজিক্স পদাৰ্থবিজ্ঞান বিষয়ত 1930 চনত নোবেল বঁটা লাভ কৰিছিল Which of the following was the first artificial satellite of India নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ইয়াত যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হৈছে আৰ্যভট্ট আৰু এয়া 1975 চনৰ 19 এপ্ৰিল তাৰিখে উৎক্ষেপণ কৰা হৈছে Name the first female astronaut of the world মহাকাশলৈ যোৱা পৃথিৱীৰ প্ৰথম মহিলা মহাকাশচাৰীৰ নাম কি বিকল্প আছে সুনিতা উইলিয়ামছ কল্পনা চাওলা অনুসয়া আনসাৰী ভ্যালেন্টিনা টেৰেস্কোভা শুদ্ধ উত্তৰ হৈছে ভ্যালেন্টিনা টেৰেস্কোভা তেখেত ৰাছিয়াৰ ব্যক্তি হয়
আৰু তেখেতে 1963 চনৰ 16 জুন তাৰিখে মহাকাশলৈ গৈছিল পৰৱৰ্তী প্ৰশ্ন What is the SI unit of pressure চাপৰ SI একক কি ইয়াত বিকল্প দি আছে কেলভিন জুল ওয়াট পাস্কেল শুদ্ধতৰ হ'ব পাস্কেল আৰু ইয়াৰ সিম্বল হৈছে PA The branch of science that studies human heart is known as মানুহৰ হৃদযন্ত্ৰৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটি কি বুলি কোৱা হয় জুলজি নিউৰোলজি ডাৰ্মাটোলজি কাৰ্ডিওলজি জুলজি মানে হৈছে জীৱবিজ্ঞান নিউৰোলজি মানে মানুহৰ স্নায়ুৰ বিষয়ে অধ্যয়ন কৰা ডাৰ্মাটোলজি হৈছে মানুহৰ ছালৰ বিষয়ে অধ্যয়ন কৰা কাৰ্ডিওলজি হৈছে মানুহৰ হৃদযন্ত্ৰৰ বিষয়ে অধ্যয়ন কৰা গতিকে আমাৰ অপচন ডি শুদ্ধ উত্তৰ হ'ব জুলজি জীৱ-জন্তুৰ বিষয়ে অধ্যয়ন কৰা নিউৰোলজি ডিজঅৰ্ডাৰ এণ্ড ডিজিজেছ অফ দ্য নাৰ্ভাছ সিস্টেম আৰু ডাৰ্মাটোলজি হৈছে স্কিন Which element is present in human body in the largest amount? নিম্নলিখিত কোনটো উপাদান মানুহৰ শৰীৰত সৰ্বাধিক পৰিমাণে পোৱা যায়? কাৰ্বন, নাইট্ৰজেন, হাইড্ৰজেন, অক্সিজেন। শুদ্ধ উত্তৰ হৈছে অক্সিজেন। মানুহৰ দেহত অক্সিজেনৰ পৰিমাণ হৈছে 65%, কাৰ্বনৰ পৰিমাণ হৈছে 18.5%, হাইড্ৰজেনৰ পৰিমাণ 9.5% আৰু নাইট্ৰজেনৰ পৰিমাণ হৈছে 3.3%. Which of the following is a mammal but lays eggs? নিম্নলিখিত কোনটো স্তন্যপায়ী প্ৰাণীয়ে কণী পাৰে বা কণীৰ পৰা পোৱালি জগায় ইয়াত বিকল্প দিছে তিমি একিডনা প্লেটিপাছ both B and C ইয়াৰ শুদ্ধ উত্তৰ হৈছে both B and C তিমি মাছে পোৱালি জগায় কণী নিদিয়ে একিডনা আৰু প্লেটিপাছ দুইটাই কি হয় স্তন্যপায়ী প্ৰাণী হয় মেমেল হয় কিন্তু ইয়াতে কণীৰ পৰা পোৱালি জগায় Which part of the human body gets affected by the illness of osteoporosis? Osteoporosis বেমাৰত মানৱ দেহৰ কোনটো অংগ আক্ৰান্ত হয় কিডনি bones lungs and hearts শুদ্ধ উত্তৰ হ'ব bones মানুহৰ দেহৰ হাড়ৰ বেমাৰ হৈছে osteoporosis Which of the following is a non-metal but remains liquid at room temperature? নিম্নলিখিত কোনটো অধাতু সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত পোৱা যায় Phosphorus, chlorine, helium, bromine শুদ্ধ উত্তৰ হৈছে bromine পৰৱৰ্তী প্ৰশ্ন Barometer is a scientific instrument used to measure Barometer নামৰ বৈজ্ঞানিক সৰঞ্জাম কি জুখিবলৈ ব্যৱহাৰ কৰা হয় বিকল্প দি আছে depth of ocean সাগৰৰ গভীৰতা intensity of earthquake ভূমিকম্পৰ প্ৰাবল্যতা temperature আৰু বায়ুৰ চাপ শুদ্ধ উত্তৰ হ'ব বায়ুৰ চাপ atmospheric pressure আৰু কি যন্ত্ৰটোৰ নাম barometer Who among the following is known as the father of modern medicine? কোনগৰাকী ব্যক্তিক আধুনিক চিকিৎসা বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় হিপোক্ৰেটছ এৰিষ্টটল এলবাৰ্ট আইনষ্টাইন ছাৰ আইজাক নিউটন শুদ্ধ উত্তৰ হৈছে হিপোক্ৰেটছ অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ Which of the following metal causes ইটাইটাই disease? নিম্নলিখিত কোনটো ধাতুৰ বাবে ইটাইটাই বেমাৰ হয় জিংক কপাৰ কোবাল্ট এণ্ড কেডমিয়াম শুদ্ধ উত্তৰ হৈছে কেডমিয়াম Which of the following metal is used to make filament of electric bulb? Electric bulbৰ filament বনাবলৈ কি ধাতু ব্যৱহাৰ কৰা হয়? আমি নিশ্চয় সকলোৱে জানো এয়া হৈছে টাংস্টেন। অপচন সি শুদ্ধ উত্তৰ হয়। The Rio Earth Summit was held in the year Rio Earth Summit কোন চনত অনুষ্ঠিত হৈছিল? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1992 চনত Rio Earth Summit অনুষ্ঠিত হৈছিল। আৰু এই আৰ্ট সামিটটো ব্ৰাজিলৰ ৰিও ডি জেনেৰিঅত অনুষ্ঠিত হৈছিল 1992 চনৰ 3 পৰা 14 জুন তাৰিখে কাৰ্বোহাইড্ৰেটস are stored in body as কাৰ্বোহাইড্ৰেট সমূহ আমাৰ দেহত কি হিচাপে সঞ্চিত হৈ থাকে গ্লুকোজ শ্বেতসাৰ গ্লাইকোজেন শৰ্কৰা শুদ্ধ উত্তৰ গ্লাইকোজেন এইটো প্ৰশ্ন আপোনাৰ বাবে শুদ্ধ উত্তৰটি কমেন্ট কৰি জনাব Which of the following vitamin helps in blood clotting? কোনবিধ ভিটামিনে তেজ গোট মৰাত সহায় কৰে? ভিটামিন A, ভিটামিন C, ভিটামিন D, ভিটামিন K. আপুনি নিশ্চয় শুদ্ধ উত্তৰটি জানে? শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাব। What is the name of the largest part of human brain? মানৱ মগজুৰ আটাইতকৈ বৃহত্তম অংশটোৰ নাম কি? cerebellum, cerebrum, brainstem ওপৰ এটা হয় শুদ্ধ উত্তৰ হৈছে cerebrum অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ। মানুহৰ ব্ৰেইনৰ আটাইতকৈ ডাঙৰ অংশটোৰ নাম হৈছে cerebrum পৰৱৰ্তী প্ৰশ্ন
হোৱাট ইজ দ্য নেম অফ দ্য কভাৰ অফ দ্য লাংছ আমাৰ হাওঁফাওৰ ওপৰৰ আৱৰণটো কি বুলি জনা যায় মেনিনজেছ প্লেউৰা পেৰিকাৰ্ডিয়াম ওপৰ এটা নহয় শুদ্ধ উত্তৰ হৈছে প্লেউৰা হোৱাট ইজ দ্য ৱেইট অফ এ হিউমেন আই মানুহৰ চকু এটাৰ ওজন কিমান ইয়াৰ বিকল্পসমূহৰ শুদ্ধ বিকল্প 7.5 গ্ৰাম বা 0.25 আউন্স Who among the following discovered oxygen? নিম্নলিখিত কোনজন বিজ্ঞানীয়ে অক্সিজেন আৱিষ্কাৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰ জোসেফ প্ৰিষ্টলি তেখেত ফ্ৰান্সৰ এগৰাকী বিজ্ঞানী হয় আৰু তেখেতে 1776 চনত অক্সিজেন আৱিষ্কাৰ কৰিছিল The ozone layer is present in বায়ুমণ্ডলৰ কোনটো স্তৰত অজন স্তৰ আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে stratosphere Which of the following is not the biotic component of an ecosystem? নিম্নলিখিত কোনটো পৰিস্থিতিতন্ত্ৰৰ জৈৱিক উপাদান নহয় ইয়াত চাওক জৈৱিক মানে যেটো প্ৰাণ আছে সামুদ্ৰিক জীৱ ইয়াৰ প্ৰাণ আছে বনৰীয় জীৱ-জন্তু ইয়াৰ আছে গছ-গছনি ইয়াৰ প্ৰাণ আছে কেৱল জীৱাশ্ম ইন্ধন ইয়াৰ কোনো প্ৰাণ নাই গতিকে অপচন বি শুদ্ধ উত্তৰ 59 ভিটামিন সি is also known as ভিটামিন সি ৰ অন্য কি নামেৰে জনা যায় ৰেটিনল থিয়ামাইন এসকৰ্বিক এসিড কেলচিফেৰল শুদ্ধ উত্তৰ হৈছে ascorbic acid. Question number 60. 1 horsepower HP is equal to 1 অশ্বশক্তি মানে হল ইয়াত দিয়া বিকল্পসমূহ শুদ্ধ উত্তৰ হৈছে 746 watts. মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্টত জনাব আশা কৰোঁ আপোনালোকে ভালে পাইছে আৰু অতি সোনকালে ইংৰাজী খণ্ডৰ ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগা থাকিলে আৰু আমাৰ ভিডিঅ'সমূহ যদি আপুনি ভাল পাইছে আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ